আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি থকা মিঠাতেলটো সঁচাকৈ মিঠাতেল নে ইয়াত মিহলি হৈ আছে বিভিন্ন ৰাসায়নিক দ্ৰব্যযুক্ত এই ধৰণৰ ৰিফাইন অইল। নমস্কাৰ, মই সুস্বাদৰ উৎপাদন কেন্দ্ৰৰ পৰা কথাকেইটা কৈ আছো আৰু আমাৰ ইয়াতে আমি উৎপাদন কৰোঁ বিশুদ্ধ সৰিয়হৰ তেলৰ লগতে বিভিন্ন ধৰণৰ দৈনন্দিন জীৱনত আমাৰ পাকঘৰত ব্যৱহাৰ হোৱা ৰান্ধন সামগ্ৰী। বন্ধুসকল, আজি আমি আলোচনা কৰিব বিচাৰিছো এটা বিশেষ বস্তু, সেইটো হৈছে আমাৰ ৰন্ধন তেলৰ সম্পৰ্কে। ভাৰতবৰ্ষৰ সামগ্ৰিকভাৱে আমাক 25 মিলিয়ন মেট্ৰিক টন ৰন্ধন তেলৰ প্ৰয়োজন। গড়ে এটা বছৰত আমাক ভাৰতবৰ্ষৰ আমি যদি আমাৰ প্ৰয়োজন হিচাপে আমি যদি গণ্য কৰিব যাওঁ, তেতিয়াহ'লে মুঠ 25 মিলিয়ন মেট্ৰিক টন আমাক ৰন্ধন তেল লাগে। আৰু তাৰ ভিতৰত আটাইতকৈ ডাঙৰ কথা যে প্ৰায় 55 পৰা 60% তেল আচলতে ভাৰতবৰ্ষই নিজে উৎপাদন নকৰে, সেইটো আহে বহিৰ্দেশৰ পৰা বিভিন্ন সূত্ৰে। আৰু সেই তাৰ ভিতৰত প্ৰধানত যিখিনি তেল আমি আমদানি কৰোঁ, তাৰ ভিতৰত প্ৰধানত আমি আমদানি কৰোঁ এই ধৰণৰ যিবিলাক ৰিফাইন অইল। সেইটো দুটা ধৰণে আহে, এটা হ'ল ৰিফাইন হৈ আহে, ফিজিকেলি ৰিফাইনড অইল আহে, আৰু এটা হ'ল ক্ৰুড অইল হিচাপে আহে। তাৰমানে তাক হেক্সিনযুক্ত হেৰি কৰি পেলাই তাক যেতিয়া আপুনি এক্সট্ৰেকশ্যন কৰি পেলাই তাক এটা ক্ৰুড হিচাপে ইয়ালৈ পঠিয়াই দিয়া যায়। আৰু ইয়াত বিভিন্ন ডাঙৰ ডাঙৰ কোম্পানীবিলাক আছে, তেওঁলোকৰ ৰিফাইনেৰী আছে, তাত ৰিফাইনেৰীত তেওঁলোকে এই তেলটো প্ৰচেছ কৰি মানে ক্ৰুড অইলৰ পৰা ফিজিকেলি ৰিফাইন যিটো এইটো ইডেবল অইল হয়, ইয়ালৈ ৰূপান্তৰ কৰে। এতিয়া কথাটো হ'ল, ভাৰতবৰ্ষৰ গড়ে একোজন ব্যক্তিয়ে এটা বছৰত 2025 চনৰ চেঞ্চাছ মতে প্ৰায় 19 কেজি 700 গ্ৰাম তেল, অৰ্থাৎ 19.7% তেল, 700 গ্ৰাম তেল, 19 কেজি 700 গ্ৰাম তেল আমি প্ৰতিজন ব্যক্তিয়ে গড়ে আমি কনজামশ্যন কৰোঁ। আৰু তাৰ যদি আমি অনুমানিক এটা হিচাপ উলিয়াওঁ যে 60%, অৰ্থাৎ 60% হ'লে এপ্ৰক্সিমেটলি প্ৰায় 12 কেজি তেল, অৰ্থাৎ এজন ব্যক্তিয়ে গড়ে বছৰত যিমান তেল খায় তাৰ 12 কেজি তেল, 19 কেজি 700 গ্ৰাম তেলৰ ভিতৰত 12 কেজি তেলেই আচলতে ভাৰতবৰ্ষৰ বাহিৰৰ পৰা আহে আমদানিকৃত। আৰু এই আমদানিকৃত তেলখিনিৰ 95% তেলেই হ'ল এনেকুৱা ধৰণৰ ৰিফাইন অইল, অৰ্থাৎ কেমিকেলযুক্ত। বিভিন্ন সূত্ৰে ইয়াৰ দাম কমাবলৈ চেষ্টাৰ কাৰণেই হওক বা ইয়াৰ এক্সট্ৰেকশ্যনৰ প্ৰচেছেই হওক, এই গোটেই প্ৰচেছটোত ইয়াত বিভিন্ন ধৰণৰ কেমিকেল, হেক্সিন, ব্লিচিং এজেণ্ট, ইয়াত মানে ইয়াৰ গোন্ধটো গুচাবলৈ ইয়াত বিভিন্ন ধৰণৰ কেমিকেল ব্যৱহাৰ কৰা হয়। 400 ডিগ্ৰী চেলচিয়াছত ইয়াক গৰম কৰা হয়। গতিকে এটা দীঘলীয়া প্ৰচেছৰ মাজেদি ইয়াক পাৰ কৰি পেলাই ইয়াক বনোৱা হয়। আৰু প্ৰায় 95% তেলেই আচলতে ভাৰতবৰ্ষৰ বাহিৰৰ পৰা যিখিনি তেল আহে তাৰ 95% তেলেই আচলতে